নমস্কাৰ সকলো অসমবাসী ৰাইজলৈ আগন্তুক দুৰ্গা পূজাৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহক এইবাৰ আমি 2 তাৰিখে মহালয়াৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰোঁ। তিতাবৰ ষ্টেচন তিনিআলি পূজা সমিতিয়ে এইবাৰ যোৱা কেইবছৰ দৰেও এই বছৰো তেওঁলোকে মহালয়া আয়োজন কৰিছে আৰু মহালয়াৰ শোভাযাত্ৰা যি আয়োজনৰ ৰিহাৰ্চল কৰি থকা দেখা গৈছে। মহিষাসুৰ বধৰ যি নাটক সেই নাটকখন তেওঁলোকে ৰিহাৰ্চল কৰি আছে আৰু সেই নাটকখন আপোনালোকে পুৱা 3 বজাত 2 তাৰিখে পুৱা 3 বজাত আপোনালোকে শোভাযাত্ৰাত দেখিবলৈ পাব। যোৱা কেইবছৰ দৰেও যি আপোনালোকে সহায় সহযোগ আগবঢ়ালে এই বছৰো আপোনালোকে সহায় সহযোগ আগবঢ়াব বুলি পূজা সমিতিয়ে আশাবাদী। আৰু আহক এইবাৰ আমি যি মহিষাসুৰ বধ সেই নাটকখনি আমি শোভাযাত্ৰাত অংশগ্ৰহণ কৰোঁ আৰু আমি উপভোগ কৰোঁ। আৰু সেই ষ্টেচন তিনিআলি পূজাৰ সমিতি সম্পাদক বিপ্লৱ মালাকাৰ আমি মুখেৰে কিছু দুআষাৰ শুনো আহক। আমাৰ এই পূজা ভাগৰ দুৰ্গা পূজা ভাগৰ এটা বিশেষত্ব কাৰণ আপোনালোকে নিশ্চয় বিগত 12টা বছৰ দেখি আহিছে যি মহালয়া সেই মহালয়া উপলক্ষে অহা ইংৰাজী 2 অক্টোবৰ তাৰিখে পুৱা 4 বজাত আমি এক মানে সাংস্কৃতিক কাৰ্যসূচী আমি উলিয়াই আমি শোভাযাত্ৰা কৰোঁ আৰু ইয়াৰ পিছতে আমি যি মহিষাসুৰ বধ যিটো নৃত্য নাটিকা ইয়াত দেখুওৱা হয়। গতিকে মই সমূহ তিতাবৰবাসী ৰাইজক এটাই কথা ক'ম যে তেওঁলোকে যাতে আগন্তুক এই মহালয়াই হওক বা শাৰদীয় দুৰ্গোৎসৱ হওক বা আমাৰ যিটো মানে কালী পূজাত যাতে সকলো ৰাইজ আহে আৰু আমাক যি তেওঁলোকৰ দিহা পৰামৰ্শ যাতে আমাক দিয়ে সেয়ে ক'ম। আজি মই বক্তব্য সামৰণি মাৰিছোঁ।